মানুহজনক ডুপ্লিকেট কৰক, আপোনালোকে সেই মানুহজনৰ পৰা শিক্ষা লওক, সেই মানুহজনক সোধক যে আপোনাৰ ৰাজটো কি, আপোনালোকে কেনেকুৱা এই বস্তুখিনি ছাকচেছ কৰিলে আমাকো শিকাওক। আৰু মই জানো দানেন বৰ্ধতে নিত্যং বিদ্যাৰত্নম মহাধনম। আজি এওঁ যিমান শিকাব এওঁৰ কাৰণে ভাল হ'ব, এওঁৰ কাৰণে লাভ হ'ব। এওঁ তেনেকুৱা কৃপণ মানুহ নহয় যে নিশিকাব, কিন্তু 2000 টকা মোক দিম বুলি কোৱা নাই। কৃপণা হ'ব পাৰে, ঠিক নাই, দিম বুলি মোক কোৱা নাই, এতিয়ালৈকে কোৱা নাই, ইচাৰাও দিয়া নাই, এনেকুৱা ইচাৰাও দিয়া নাই মোক, সাঁচি দিছে। যি কি নহওক আজি এওঁ শিকাব, আপোনালোকৰ শিকিবলৈ মন থাকিব লাগিব। লাজ কৰিলে নহ'ব, লাজ কৰিলে হ'ব জানো? নহ'ব। নহ'ব। এজন মানুহে মোৰে চিনাকি এজন কথাই কথাই মানে কয়, মানে ক'ব খোজে যে মানুহ মাত্ৰই ভুল হয়। এওঁ কথাই কথাই কয় য়েছ য়েছ মেন ইজ মৰ্টেল, মেন ইজ মৰ্টেল। এওঁ ধাৰণা হৈ গ'ল মেন ইজ মৰ্টেল মানে মানুহ মাত্ৰই ভুল হয়। আৰু আমি জানো যে মেন ইজ মৰ্টেল মানে মানুহ মৰণশীল, মানুহ জন্ম যদি লৈছো আমি মৰিমেই, হয় না? যি কি নহওক সময় বহুত হৈছে আপোনালোকৰ, বহুত আবল তাবল বা কৈয়ে থাকিম, বহুত কামে কৈ থকা, মই 7 ঘণ্টা ক'ব পাৰোঁ একেলগে। মই জানো আপোনালোকে আমনি পাইছে, সামৰিম নে? নাই নাই, সামৰি আপোনালোকে যাব নাই আকৌ? আৰু মোক ইয়াতকে বেছি গ'লে আকৌ মোক নিৰঞ্জনে ফিজ দিব জানো? বেছিকে নিদিয়ে। নিৰঞ্জন ইয়াতকে বেছি গ'লে যে মোক ফিজ দিবা জানো? বেছি নিদিব নহয়, তেনেহ'লে কাট চাট কৰি দিম। আজি ইমানে সামৰিম নে? তাৰ আগতে অ'ত লওক, তাৰ আগতে আপোনালোকে শপত এটা লওক, যিটো কমন মানুহে শপত লয় যে আই এম এ কমন পাৰ্চন, I need a good job and I want to settle my life. মই এজন সাধাৰণ মানুহ, মই এটা চাকৰি বিচাৰিছো আৰু চাকৰি পালে মোৰ জীৱনটোক মই সামৰি ল'ব পাৰোঁ। এইটো এটা কমন মানুহৰ ওথ। আৰু এটা নেটৱৰ্কৰ ওথ কি? I am a networker. I am born to lead. মই এজন নেটৱৰ্কাৰ হয়, মই জন্মসূত্ৰভাৱে নেতৃত্ব ল'বলৈ সাজু আছো, আৰু মই এই পৃথিৱীখনক এটা নেটৱৰ্ক ইণ্টাৰপ্ৰাইজ হিচাপে চাব বিচাৰোঁ। কৰিবনে মোৰ নিচিনা? মই যিখিনি ক'লো দুটা কথা কৈ আপোনাক সামৰিম। মই ৰিক্ৰুটমেণ্টৰ কথা কৈছোঁ যে ৰিক্ৰুটমেণ্ট কৰোঁতে আপোনালোকে অকণমান সাৱধানে ৰিক্ৰুট কৰিব, যাকে তাকে ৰিক্ৰুট নকৰিব। আমি যেতিয়া সংসাৰ এটা কৰোঁ আমি সন্তান বিচাৰোঁ, কিন্তু সন্তান যদি বিকলাংগ হয়, যিজন মা বাপেকৰ সন্তান বিকলাংগ হয় সিয়ে বুজি পায় বিকলাংগ সন্তানৰ কষ্টটো কিমান। গতিকে ৰিক্ৰুটমেণ্ট কৰাৰ সময়ত আপোনালোকে দুটা বস্তু চাই ল'ব, উইলিংনেছটো চাই ল'ব। উইলিংনেছ, মানুহজনৰ কাম কৰাৰ ইচ্ছা শক্তিটো কিমান, জোৰ কৰি নহয় বা আপোনাক সন্মান কৰিছে বুলি 6000 টকা দি মনে মনে বহি আছে, তেনেকুৱা মানুহক ৰিক্ৰুট নকৰিব। আপোনাৰ এ আৰু বি হৈ গ'ল, আপুনি ভাবি ল'লে এ আৰু বি হৈ গ'ল, আৰু তথাপি কেতিয়াও নাভাবিব এ আৰু বি বনালে মানে মোৰ দুটা মুৰ্গা, আৰু এই মুৰ্গা দুটা কাম কৰিব আৰু মই খাই থাকিম। এই চিন্তাধাৰাটো আপোনালোকে পৰিত্যাগ কৰিব লাগিব। ইজ দ্যাট ক্লিয়াৰ? আৰু যেতিয়া ৰিক্ৰুট কৰিব, উইলিংনেছ আৰু এবিলিটি দুটা বস্তু চাই ল'ব যে মানুহজন কিমান দূৰ কাম কৰিব পাৰে। এটা লেংৰা মানুহ যদি হয়, তাৰ ভিতৰত যদি উইলিংনেছ আছে, সেই মানুহজনে কাম কৰি ফালৰি কাটি ওলাই যাব। কিন্তু দুটা ঠেং থকা মানুহ হয়তো কাম কৰিব নোৱাৰে যদি তাৰ ইচ্ছা শক্তিটো প্ৰবল নহয়। যদি তাৰ উইলিংনেছটো নাই, তেনেহ'লে সি যিমান চেষ্টা কৰিলেও নহ'ব। আৰু এটা লাগিব তাৰ ইচ্ছা শক্তিটো প্ৰবল লাগিব, উইলিংনেছ। আৰু এটা বস্তু কি লাগিব, কি কৈছিলোঁ এই মাত্ৰ? এবিলিটি, কৰ্মক্ষমতা কিমান আছে। এই দুটা বস্তু যদি কম্বিনেশ্যন মিলি যায়, ইউ আৰ ছাকচেছ। থ্যাংক ইউ ভেরি মাচ, থ্যাংক ইউ।